কেব চালকসকলে তেওঁলোকে মুণ্ডন কাৰ্যসূচী কৰিছে। ই এক হ'ল গণতান্ত্ৰিকভাৱে কৰা এক প্ৰতিবাদ। মানে তেওঁলোকৰ মনত গণতান্ত্ৰিকভাৱে এই গণতন্ত্ৰত অসম চৰকাৰখনত দিছপুৰ চৰকাৰখনত কোনোবা ঢুকাইছে, মানে কোনোবা বিফল হৈছে। গতিকে বিগত দিনত দুবাৰ তিনিবাৰকৈ সচলৰ পৰা প্ৰতিবাদ কৰা হৈছে। বিগত দিনত কৰা প্ৰতিবাদৰ পৰা কোনো সুফল নোপোৱাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কোনো সুদৃষ্টি হস্তক্ষেপ নোহোৱাৰ কাৰণে তেওঁলোকে এনেকুৱা পদক্ষেপ ল'বৰ কাৰণে বাধ্য হ'ল। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, এইখন হ'ল গণতান্ত্ৰিকভাৱে চলি থকা এখন চৰকাৰ। এইটো ফেচিষ্ট চৰকাৰ বা ধৰি লওক এখন মানে স্বৈৰতন্ত্ৰ ৰাজতন্ত্ৰ চলি থকা নাই, ৰজাৰটো আপোনাৰ শাসন চলি থকা নাই। গতিকে গণতান্ত্ৰিকভাৱে দুবাৰ স্মাৰকপত্ৰ দিয়াৰ পাছতো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ 1% হস্তক্ষেপ নথকাটো কিন্তু চৰম বিফলতা। ইয়াত কি হৈছে, এই ব্যক্তিসকলে চাকৰি বিচাৰি অহা নাই, ইতিমধ্যে কাম কৰি আছে, কিন্তু তেওঁলোকৰ উপাৰ্জনত ব্যাঘাত আগ্ৰাসন চলাইছে বহিৰাগত বণিক গোষ্ঠীসকলে। আদানী আম্বানীয়ে হওক বা ইয়াৰ অসমৰ এছাম শোষক গোষ্ঠীয়ে হওক, তেওঁলোকৰ প্ৰত্যেকটো ক্ষেত্ৰত মানে বিধি পথালি হিচাপে থিয় হৈছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় এই বিষয়ত গুৰুত্ব দিয়াটো প্ৰয়োজন আছে। কাৰণ পৰিৱৰ্তনৰ স্বাৰ্থত এনেকুৱা জনসাধাৰণ ভোটাৰে বিজেপি চৰকাৰখন আনিছিলে কংগ্ৰেছক আঁতৰাই। এইসকল ব্যক্তিয়ে আকৌ পৰিৱৰ্তনৰ স্বাৰ্থত এওঁলোকক আঁতৰাবৰ কাৰণে দিছপুৰত থকা বৰ্তমান সময়ত চৰকাৰখনক সলনি কৰিবৰ কাৰণে সময় নালাগিব। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপোনাৰ নাকৰ আগেদি আপোনাৰ চকুৰ আগেদি আপোনাৰ মাখি এটা গ'লে আপুনি গম পায়, কিন্তু ইয়াত ইমান হাজাৰ হাজাৰ শ শ মানুহে প্ৰতিবাদ কৰিছে, আপুনি কিন্তু ইয়াত কোনো গুৰুত্ব নাই। ই দুৰ্ভাগ্যজনক এটা বিষয়। প্ৰত্যেকখন ষ্টেটৰ মুখ্যমন্ত্ৰী নিজৰ একোডাল ৰাজহাড় থকাটো দৰকাৰ। যদিও কেন্দ্ৰৰ কিবা হেঁচা থাকিব পাৰে, কিন্তু মুখ্যমন্ত্ৰীজনে তেওঁ ৰাজনৈতিকভাৱে জাতীয় আৱেগ থাকিব লাগিব আৰু তেওঁ ৰাজহাড়ডাল থিয় কৰাই কাম কৰিব লাগিব। অসম আৰু অসমীয়াৰ কাৰণে, এই স্বদেশ আৰু স্বজাতিৰ কাৰণে, এই সাধাৰণ জনসাধাৰণৰ কাৰণে তেওঁ বিকল্প চিন্তাৰ এটা পথ তেওঁ সূচনা কৰিব লাগিব। মই যি দেখিছোঁ, এই কেব চালকসকলৰ যিটো সমস্যা, ই দীৰ্ঘদিনীয়া সমস্যা, এদিনীয়া দুদিনীয়া সমস্যা নহয়তো। কেব চালকসকলেতো আপোনাৰ অগণতান্ত্ৰিকভাৱে এদিনো প্ৰতিবাদ কৰা নাই। গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰাৰ পিছত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা কি উত্তৰ আহিলে এই মুহূৰ্তলৈকে? তেতিয়াহ'লে গণতন্ত্ৰ তেতিয়া চৰম বিফল হৈছে। ৰাজনৈতিকভাৱে ৰাইজৰ অধিকাৰ তেওঁৰ মানে চৰম ভেঙুচালি কৰিছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি এইসকল ব্যক্তিৰ আৱেগ অনুভূতি গুৰুত্ব দিয়াটো দৰকাৰ। কাৰণ আপুনি কেৱল বিজেপিয়ে আপুনি মুখ্যমন্ত্ৰী নহয়, 350 লাখ মানুহৰ ভিতৰত আমিও পৰোঁ, কেব চালকসকলো পৰে। গতিকে এইটো মোৰ আহ্বান থাকিব যাতে তেওঁ এই কথাখিনিৰ ওপৰত যাতে গুৰুত্ব আৰোপ কৰে। এজন আদানী বা এজন আম্বানীৰ এটা ফোন কলত যদি অসমত যদি কোনোবাই যদি আহি পিনে 400 আৰু 500 হাজাৰ হাজাৰ বিঘা মাটি ল'ব পাৰে, অসমৰ মাননীয় মুখ্যমন্ত্ৰীজনে ইফাল সিফালে যদি দৌৰাদৌৰি কৰিব পাৰে, কেব চালকসকলৰ কাৰণে কিয় নোৱাৰে? এওঁলোক যদি আদানী আম্বানী প্ৰত্যেক হ'লহেঁতেন, তেতিয়াহ'লে চাগে মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইয়াত চচলত বহিবলৈ অহা আগতে চাগে সিদ্ধান্ত দিলেহেঁতেন। ধনবন্ত আৰু বাহুবন্ত বলবন্ত নোহোৱাৰ কাৰণে কেব চালকসকল সাধাৰণ দুখীয়া দৰিদ্ৰ হোৱাৰ কাৰণে কোনো গুৰুত্ব দিয়া নাই। কেব চালকসকলে লাখ লাখ টকা ঋণৰ বোজা মূৰত লৈ কাম চলাই আছে। মোৰ এনেকুৱা লাগে যেন কেব চালকসকলে এই বৃত্তিটো লৈ বাছি লওঁতে যেন তেওঁলোকৰ জীৱনত সকলোকে ডাঙৰ ভুল আৰু চৰম পাপ হ'ল। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপোনাৰ নিচিনাকৈ টকা পইচা থকা ব্যক্তিসকল নহয়, আপোনাৰ নিচিনাকৈ আপোনাৰ হাজাৰ হাজাৰ মাটিৰ মালিক এওঁলোক নহয়। কোনোবা ইয়াত ভাড়াত আছে, কেতিয়াবা এনেকুৱা ধৰণৰ হয়, কেতিয়াবা ঘৰলৈ এমুঠি চাউল কিনি নিবলৈ অসুবিধা হয়। মুখ্যমন্ত্ৰী মহোদয়ক মোৰ এটা আহ্বান থাকিব, এওঁলোকৰ যিটো আপোনাৰ গণতান্ত্ৰিকভাৱে তেওঁলোকে যিটো অধিকাৰ বিচাৰিছে, সেই অধিকাৰক যাতে আপুনি গুৰুত্ব দিয়ে। আৰু অধিকাৰৰ পৰা যেতিয়া এজন ব্যক্তি বিচলিত হয়, তেতিয়া কিন্তু সংগ্ৰাম আৰম্ভ হয়। সংগ্ৰামে কিন্তু পৰিৱৰ্তন আনে ডাঙৰীয়া, সংগ্ৰামে কিন্তু পৰিৱৰ্তন আনে। আচ্ছা, এই ক্ষেত্ৰত যে এই সমস্যাটোৰ ক্ষেত্ৰত যে কেৱল কেব চালকসকলৰ যে দায়িত্ব, সেইটো নহয় আকৌ দেই। এই কেব চালকসকল কোন হয়? আমাৰ গাঁৱৰ জ্ঞাতি ককাই ভাই হয়, কোনোবা আমাৰ ককাই হ'ব, কোনোবা ভাই হ'ব, কোনোবা আমাৰ ধৰি বন্ধু হ'ব। এইসকলক সহায় কৰিবৰ কাৰণে যিসকল অসমীয়া যাত্ৰী এওঁলোকৰ লগত যায়, তেওঁলোকেও এই ক্ষেত্ৰত সহায় কৰিব লাগে। অসমীয়া যাত্ৰীসকলে কেব চালকসকলক সহায় কৰিব লাগে যে হয় মাননীয় মুখ্যমন্ত্ৰী মহোদয়, অসমত এই কষ্ট কৰি খোৱা কেব চালকসকল, আমাৰ থলুৱা খিলঞ্জীয়া মানুহসকলৰ আৱেগ অনুভূতিক গুৰুত্ব দিব লাগিব। আদানী আম্বানী চাবি কাঠি মতে চলি থাকিলে নহ'ব। আদানী আম্বানীয়ে যি ক'ব তাকে চলিব, বহিৰাগত আপোনাৰ ব্যক্তিয়ে বণিক গোষ্ঠীয়ে যি মন যায় তাকে কৰিব, এইটো নচলিব। কেৱল কেব চালক আপোনাৰ 3-4 হাজাৰ কেব চালকৰ দায়িত্ব নহয়, প্ৰত্যেকজন অসমীয়া দায়িত্ব যে ককাই ভাইখিনি ঘৰলৈ এমুঠি চাউল যাবৰ কাৰণে যে আমি প্ৰত্যেকজন আমি তাত যোৱা যাত্ৰীয়ে কিন্তু সহায় কৰিব লাগিব। অসমত কি চৰকাৰ চলি আছে? গণতান্ত্ৰিক এখন চৰকাৰ হয়নে? এইখনো কোনো কাৰণত ফেচিষ্ট চৰকাৰ নহয়। গণতান্ত্ৰিকভাৱে আগবঢ়াই যোৱা চৰকাৰখনত, গণতান্ত্ৰিকভাৱে আমি স্মাৰকপত্ৰ দিয়া চৰকাৰখনত কিয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই মুহূৰ্তলৈকে আপোনালোকৰ ওপৰত গুৰুত্ব দিয়া নাই? প্ৰথম প্ৰশ্ন। তাৰ পাছতে হ'ল কথাখিনি এনেকুৱা ধৰণৰ হয় যে বহিৰাগত ব্যক্তিয়ে যিকোনো ক্ষেত্ৰত আমাৰ অসম আৰু অসমীয়াৰ ওপৰত আগ্ৰাসনৰ অপচেষ্টা চলাই আছে। মোৰ যদি ভুল হোৱা নাই, আপোনালোকে কেতিয়াও কোনো কাৰণত চাকৰি বিচাৰি কোনো প্ৰতিবাদ কৰা নাই, হয়নে? আপোনালোকৰ হাতত ইতিমধ্যে
চাকৰি আছে, কৰ্ম কৰাৰ পন্থা আছে, কিন্তু আপোনালোকৰ পন্থাটোৰ পৰা বহিৰাগত এচাম বৰিক গোষ্ঠী আহি ইয়াত আহি পেলাই আগ্ৰাসনৰ প্ৰচেষ্টা চলাইছে, যি কাৰণতে এনেকুৱা মনত অনুভৱ হৈছে যে মই এখন গাড়ী কিনিলে জীৱনত সকলোকে ডাঙৰ পাপ কৰিলো, য'ত মই প্ৰত্যেক মাহত EMI মাৰি থাকিবৰ কাৰণে বৰ্তমান সময়ত অসুবিধা হৈছে। গতিকে মোৰ এটা অনুৰোধ থাকিলে, প্ৰত্যেকজন কেব চালক শদিয়াৰ ধুবুৰী একত্ৰিত হ'ব হ'ল। এই সংগ্ৰামখন এনেকুৱা সংগ্ৰাম হ'ব লাগিব, সচলত হোৱা সংগ্ৰামখনত 20 চৰকাৰ কপিব লাগিব, সচলত হোৱা সংগ্ৰামখনত আদানী আৰু আম্বানী কপিব লাগিব। সংগ্ৰাম কিন্তু তেনেকুৱা হ'ব লাগিব। যদি সঁচাকৈ যদি প্ৰতিবাদ হয়, যদি বিপ্লৱ হয়, সঁচাকৈ বিপ্লৱ হ'ব লাগিব। এই বিপ্লৱৰ শব্দ, এই বিপ্লৱৰ শক্তি দিছপুৰ পাবগৈ লাগিব, এই বিপ্লৱৰ শক্তি দেলহি পাবগৈ লাগিব। আৰু এটা কথা আপোনালোকে জানে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি কেৱল ৰাজনৈতিকভাৱে কেৱল বিজেপি বা RSSৰ মুখ্যমন্ত্ৰী নহয়, আপুনি মুখ্যমন্ত্ৰী অসমৰ প্ৰত্যেকজন জনগণৰ 3,50,00,000 মানুহৰ মুখ্যমন্ত্ৰী। গতিকে স্মাৰ্ট পত্ৰ দিওঁ বা নিদিওঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যদি চকুৰ আগেদি এটা মাখি গলে গম পায়, তেন্তে কেব চালকৰ লগত হৈ থকা এই দীৰ্ঘদিনীয়া সমস্যাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে নিজে আহিব লাগিব চলা নিচিনা জেগালৈ। গতিকে এটাই কথা থাকিলে, বিৰচিত অসমৰ মন্দিৰৰ পৰা সৰকাৰী বন্ধুসকল, এই যাত্ৰাটো কেতিয়াবা অবিৰত যাত্ৰা, 2 দিন বা 4 দিন যাত্ৰা বা 2 দিন বা 4 দিন সংগ্ৰাম কৰিলে নহ'ব। মই বিচাৰো প্ৰথমতে আপোনালোকে কেব চালকৰ মাজত যিটো ঐক্য, সকলোৱে একেলগে আহি পেলাই সকলো উঠুৱাই দিব পৰা, শক্তি উঠুৱাই দিব পৰা যিটো শক্তি, তাক একত্ৰিত কৰক। গতিকে এই সংগ্ৰামত যদি ক'ৰবাত যদি নহয় ক'ৰ হ'ব লাগিব, এই সংগ্ৰাম সংগ্ৰামী দৰে হ'ব লাগিব, এই সংগ্ৰামত স্বাৰ্থ জড়িত হৈ থাকিব লাগিব। আজিৰ দিনটোত মই ভাবো বহু কেব চালকে আজিৰ দিন যদি গাড়ী নচলায় পেটৰ ভাত নভৰে, হয়নে? গতিকে প্ৰত্যেকজন কেব চালক থাকিব লাগিব, কাৰণ ই আপোনালোকৰ প্ৰাপ্য, ই আপোনালোকৰ অধিকাৰ। আৰু অধিকাৰটো আপোনালোকে যেতিয়া বিচলিত হ'ব, তেতিয়া কিন্তু সংগ্ৰাম তথা যুদ্ধৰ ঘোষণা হয়। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, এওঁলোক আদানী আম্বানীৰ নিচিনা ধন থকা ধনৱন্ত ব্যক্তি নহয় কাৰণে আপোনালোকে এওঁলোকক গুৰুত্ব দিয়া নাই নেকি? গণতন্ত্ৰত কিন্তু আদানী আম্বানীৰ জোৰ নচলে, গণতন্ত্ৰত ৰাইজে ৰজা। গতিকে গণতন্ত্ৰত এনেকৈ দুখ কষ্ট কৰি চলি থকা ৰাইজে 5 বছৰৰ মূৰে মূৰে পৰিৱৰ্তনৰ স্বাৰ্থত কংগ্ৰেছক ব্ৰহ্মপুত্ৰ দলিয়াই বিজেপি চৰকাৰ আনিছিলে। আৰু আপোনালোকে এনেকৈ সহজ সৰল ব্যক্তি যদি গুৰুত্ব নিদিয়ে, আহি থকা দিনত কিন্তু বিজেপি চৰকাৰকো ব্ৰহ্মপুত্ৰত দলিয়াই দিবৰ কাৰণে বেছি সময় নালাগিব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আমি অসম আৰু অসমীয়া স্বাধিকাৰৰ কাৰণে আমি জেল খাইছো, আৰু এই মোৰ সন্মুখত বহি থকা প্ৰত্যেকজন মানুহক আমাৰ নিচিনা পাগল এজন অসমীয়া বনাম, য'ত আহি থকা প্ৰত্যেকজন ব্যক্তিয়ে অসম আৰু অসমীয়া স্বাধিকাৰৰ কাৰণে জেললৈ যাব, জানেনে? গতিকে তেজো নিদিওঁ, মাটিও নিদিওঁ, তেজ দি সংগ্ৰাম নহ'ব। এজনে সৈনিকক ক্ষয়ক্ষতি নোহোৱাকৈ আমাৰ অধিকাৰ হাতত থাকিব লাগিব, হয়নে? গতিকে অনাগত দিনত অসম চৰকাৰে, মাননীয় বিভাগে, পৰিবহণ বিভাগে এই সকলোবিলাক আগ্ৰাসন অপশক্তিক আঁতৰাব লাগিব। নহ'লে কিন্তু আপোনালোকক আকৌ এটা কথা মই বাৰে বাৰে কম, সমগ্ৰ অসমক আপোনালোকে একত্ৰিত কৰক, শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰত্যেকজন চালকক একত্ৰিত কৰক। এনেকুৱা অন্যায় আৰু অফিচাৰ কেব চালকৰ কেতিয়াও সময় দিয়া নহ'ব। এইখন যদি গণতান্ত্ৰিক চৰকাৰ হয়, আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিছো। আমাৰ সন্মুখত অসম পুলিচ প্ৰশাসন আছে, আমাৰ সন্মুখত SP ডিপাৰ্টমেণ্ট আছে। গতিকে SP বিভাগে অসম পুলিচ প্ৰশাসন বা আমি দিয়া স্মাৰ্ট পত্ৰখনত মাননীয় অসম চৰকাৰে গণতান্ত্ৰিকভাৱে গুৰুত্ব দিব লাগিব, হয়নে? গতিকে যদি গণতান্ত্ৰিকভাৱে যদি গুৰুত্ব নিদিয়ে, 2024 নিৰ্বাচন সমাগত, আকাশ ৰাজপথ বতাহ কপাই পেলাই কেব চালক হৈ অসম আৰু অসমীয়া প্ৰত্যেকজন খেলুৱৈ ওলাই আহিব। 2020 চনৰ অসম বিগত দিনত আপোনালোকৰ প্ৰত্যেক সমস্যা আছিলে, এতিয়াও আছে আৰু আহি থকা থাকিব। এইখন হিটলাৰ শাসন বা ফেচিষ্ট চৰকাৰ চলি থকা নাই, গণতান্ত্ৰিক চৰকাৰ চলি আছে। যেতিয়া গণতন্ত্ৰত প্ৰত্যেকজন ব্যক্তিক গুৰুত্ব দিব লাগিব। আমাৰ আশা আকাংক্ষা আৰু আমাৰ তাৰিখ উপেক্ষা কৰি কিন্তু বিজেপি চৰকাৰকো প্ৰশ্ন দিয়া হ'ব। ধন্যবাদ। জয় অসম।